হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজি এটা মই স্নেক্সৰ ৰেচিপি লৈ আহিছোঁ, যিটো নেকি আবেলি চাহৰ লগত খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰিব, তেনেই সহজ ৰেচিপি। তেন্তে চাই থাকোঁ বলক। আজি ৰেচিপিটোনো মই কেনেকৈ বনাওঁ। তাৰ কাৰণে লৈছোঁ মই দুটা বইল আলু দুটা এনেকৈ ভিডিঅ'ত দেখুওৱা নিচিনাকৈ ধুনীয়াকৈ গ্ৰেট কৰি লৈছোঁ, তেতিয়া আলুখিনি মিহি হয়। সেইকাৰণে মই এনেকৈ গ্ৰেট কৰি ল'লোঁ আৰু এয়া মোৰ আলুখিনি গ্ৰেট কৰা হৈ গ'ল। তাৰপিছত তাতে মই দিছোঁ 2 চামুচ পিঠাগুড়ি, আপোনালোকে কৰ্ণফ্ল'ৰ দিব পাৰে, মই পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ, কাশ্মীৰী মিৰ্চ দিছোঁ আৰু অলপমান মেগী মছলা দিছোঁ টেষ্টৰ কাৰণে। আৰু শেষত অলপমান নৰসিংহ পাত কাটি দিছোঁ, আপোনালোকে ধনিয়াও দিব পাৰে, নিজৰ যিটো ভাল লাগে আৰু। তাৰপিছতে তাতে মই অলপমান পানী ব্যৱহাৰ কৰিছোঁ। পানীখিনি দি লৈ আটা মুঠা দি ধুনীয়াকৈ মঠি লৈছোঁ। মঠি লৈ এটা ধুনীয়া ডো ৰেডি কৰি ল'লোঁ। এয়া মোৰ ডোটো ৰেডি হৈ গ'ল। তাৰপিছতে ইফালে শ্বপিং বৰ্ডখনত মই অলপমান তেল সানি লৈছোঁ। তেল সানি লৈ এনেকৈ সৰুকৈ লাডু এটা লৈ হাতেৰে এনেকৈ পকাই পকাই এডাল দীঘলীয়া লাঠি কৰি ল'লোঁ। তাৰপিছত এনেকৈ কটাৰীয়ে কাটি এটা শ্বেপ দি ল'লোঁ। আপোনালোকে হাততো বনাব পাৰে, নিজৰ সুবিধা অনুযায়ী আৰু। তাৰপিছত ইফালে এখন কেৰাহী গৰম কৰি তাতে তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে তাতে মই ফিংগাৰ্ছখিনি দি দিলোঁ। দি লৈ ইলুটি সিলুটি কৰি 2টা চিটি ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া মোৰ স্নেক্স ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বাৰু? যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰি দিব।